স্বাগতম জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ আজি আমাৰ টপিকটো হৈছে ৰেশিও এণ্ড প্ৰপোৰ্শন এই টপিকটো আমি আগতেও কভাৰ কৰিছিলোঁ তো এইটো টপিক নেক্সট টাইম আকৌ অলপ বিভিন্ন ডিফাৰেন্সিয়েল কৰি পেলাই মই আৰু অলপ আনিছোঁ তো ফাৰ্ষ্ট অফ অল এনে চাই লওঁ যোনখিনি নতুন চাই তেনেহ'লে তেওঁলোকে জানি লওক যে ৰেশিও আৰু প্ৰপোৰ্শন মানে কি এইটো কোনো কুৱেশ্যনেই নাহে যে হোৱাট ইজ ৰেশিও বা হোৱাট ইজ প্ৰপোৰ্শন জাষ্ট জানিবলৈ আপোনালোকে চাইডত লিখিবও নালাগে ঠিক আছে तो ratio is the comparative relation between two amount or quantity of same type is called ratio. So, ratio আমি use in general ratio use কৰো কেলে যেতিয়া কি আছে যেতিয়া comparative relation between বুজাবলৈ ধৰি লওক আপোনাৰ ঘৰত দুজন বন্ধু আছে তে তেওঁলোকৰ মাজত এটা কেক আনিছে কিন্তু আপোনাৰ বন্ধুটোক অকমান দিব আপুনি বেছিকৈ খাব তো আপুনি এইটো টাইপটো কেনেকৈ ক'ব যে মই 1/3 অংশ মই ল'ম আৰু 1/3 অংশ তোমাক দিম তাৰমানে কেনেকৈ ভাগ কৰিছে আপুনি 1:3 বুজি পালে তো সেইটো কম্পেৰিজনটো ওলাবলৈ ৰেশিওটো ইউজ হয় আৰু প্ৰপোৰ্শনৰ মিনিং অলমোষ্ট সেম বুজায় তাৰমানে দুটা ৰেশিও যদি সেম হয় তেনেহ'লে সেইটোৱে কি আছে প্ৰপোৰ্শন বুজায় তেতিয়া চাই লওক এবাৰ কি আছে when two ratio are equal ঠিক আছে to each other they are called proportion কি কৈছে যেতিয়া দুটা ৰেশিও কি হয় ইকুৱেল হয় এই মাত্ৰ কলো যে ইকুৱেল হয় তেতিয়া ইহঁতৰ কি হয় প্ৰপোৰ্শন হয় তো প্ৰপোৰ্শনৰ সিম্বল এইটো চাওক চাৰিটা ফুট এইটো 1 2 3 4 a is to b is proportion c is to d তাৰমানে এই প্ৰপোৰ্শনৰ ঠাইত আপুনি কি লিখিব যেহেতু ইকুৱেল হয় না তেনেহলে আপুনি কি লিখিব a is to b equal to c is to d ঠিক আছে এটা জাস্ট এটা ইন্ট্ৰোডাকশন দি থৈ দিছো তেনে তাতকৈ ইয়াতকৈ বেছি একো দৰকাৰ নাই কোনো এক্সামতো নাহে তো ইয়াত এক্সাৰসাইজ যোনখিনি কৰিম সেইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো আমি এক্সাৰসাইজখিনি লওঁ তো ফার্স্ট কোশ্চেনটো হৈছে চাওক ইফ a is to b equal to 3:4 or 3:2 ঠিক আছে দেন 4a plus 5b is to 4a minus 5b is equal to কোনটো ইয়াৰ চাৰিটা অপচনৰ ভিতৰত কোনটো অপচনৰ লগত মিলে ঠিক আছে তো চাওক এটো সলভ কেনেকৈ কৰিম a is to b means a এর ভ্যালু 3 তাৰমানে কম্পেৰিজনলি 3 আৰু 2 b এর ভ্যালু 2 তো ইয়াত আপুনি ডাইৰেক্ট ইয়াত কি কৰিব পাৰে ভ্যালুটো পুট কৰিলে হৈ গল 4a plus 5b ঠিক আছে কি আছে is to দিছে চাওক তাৰ পাছত কি আছে এটো ব্ৰেকেট দি দিওক তাৰ পাছত আছে কি আছে 4a minus 5b চাওক যেহেতু ইয়াত is to আছে is to ঠাইত আপুনি কি লিখিব পাৰে ৰেশিও যোনটো সিম্বল আছে ইয়াত চাওক যিকোনো এটা ৰেশিও এটা a is to b থাকিলে আমি কি লিখিব পাৰো a by b ও লিখিব পাৰো ঠিক আছে আপুনি এটো বাইও কৰিব পাৰে যদি এনেকৈ লিখিব পাৰে এনেকেও লিখক একো নাই ঠিক আছে তো ফার্স্ট অফ অল ইয়াত কি আছে a is to b equal to 3:2 তাৰমানে a এর ভ্যালু কি হয় 3 b এর ভ্যালু 2 তো ইয়াত পুট কৰক a এর ভ্যালু কি আছে 3 প্লাস b এর ভ্যালু কি আছে 2 5 into 2 ঠিক আছে তাহলে রেশিও 4:2 a ভ্যালু 3 minus 5:2 কি হবে 2 হৈ গল এতিয়া চাওক 4 into 3 12 plus 10 তাহলে রেশিও ইয়াত কিমান আছে 12 minus 10 ওকে ইয়াত কিমান হল 22 কি আছে is to 2 এতিয়া চাওক 22 is to 2 ইয়াত কিবা অপশন আছে জানো ইয়াত নাই কিন্তু ইয়াত কি কৰিছে অপশনটো যোনটো ইয়াত এনসাৰ আছে ইয়াৰ এনসাৰটো সিম্পলিফাই কৰি দিছে ঠিক আছে মই এই মাত্ৰ যে কৈছিলো এনেকৈ কৰিব পাৰে বা এনেকেও আপুনি ডিভাইড কৰিব পাৰে চাওক 22 is to 2 means আপুনি কি লিখিব পাৰে 22/2 এই মাত্ৰ যোনটো মই আপোনাক কৈছিলো এটো পোৰশন এটা চাওক 2d টো ইয়াক ডিভাইড গৈ আছে নাই 2d কেবাৰ যাব 11 টাইমছ আৰু তলত কি আছে 1 এটা থাকিবই তে ৰেশিও আপোনাৰ কি হ'ব 11/1 or আপুনি কি লিখিব পাৰে 11:1 ঠিক আছে তো অপশন কোনটো হ'ব আপোনাৰ অপশন হ'ব সি এনসাৰ কিন্তু আপোনালোকক সিম্পলিফাই কৰিয়ে দিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো লওঁ আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো চাওক কি কৈছে ইফ a is to b equal 3:5 and b is to c equal কি আছে 4:7 then a is to b is to c ইয়াত দুটা দিয়া আছে কিন্তু ইয়াক আপোনাক ওলাব দিছে কি তিনটা ৰেশিও a is to b is to c এতিয়া ভালদৰে চাব
ঠিক আছে কুৱেশ্যনটো এইবিলাক এইটো বহুত বাৰ আহে এনেকুৱা টাইপ এনেকুৱাই নকওঁ কিন্তু এনেকুৱা টাইপৰ বহুত আহে ঠিক আছে চাওক A:B কি দিয়া আছে আপোনাৰ 3:5 3:5 ঠিক আছে B:C কিমান দিয়া আছে 4:7 তা আপোনাক ওলাব লাগে কি আছে A:B:C = 7 চাওক ঠিক আছে এইখিনি আমাক ডাটা দিয়া আছে ইয়াত চাওক A ৰ ভ্যালু 3 আছে চাওক A:B:C তাৰমানে এই B আৰু B টো কি আছে দুইটাৰ মাজত সোমাই গৈছে তাৰমানে B ৰ ভ্যালু কি কৰিব কি হ'ব লাগিব এই দুইটাৰ ক্ষেত্ৰতে কি হ'ব সেম হ'ব লাগিব আপুনি ইয়াত অকল পঢ়িবলগীয়া কাম এটাই আছে যে আপুনি ইয়াত যেতিয়া A:B:C দিছে ইয়াত দুইটাতে আপুনি B ৰ ভ্যালু সেম কৰক তাৰপিছত ভ্যালু পুট কৰি দিয়ক ঠিক আছে তো ফার্স্ট অফ অল চাওক এতিয়া A ৰ ভ্যালু কি দিয়া আছে এটো নাও ইয়াত নাও দি দিয়ক নাও কি আছে A ৰ ভ্যালু কি দিয়া আছে আপোনাৰ 3:5 ঠিক আছে এতিয়া চাওক B ৰ ভ্যালু কি দিয়া আছে 4:7 এতিয়া চাওক 4 আৰু 5 আছে ঠিক আছে তো ইয়াত এতিয়া আপুনি কোনটো 4 আৰু 5 ৰ ওচৰত কোনটো নাম্বাৰ আছে যোনটো হেৰি আৰু কোনটো আপোনাৰ দুইটাৰে আপোনাৰ কি হয় উচৰাচৰি হয় তো ফার্স্ট অফ অল ইহঁতৰ সদায় কি কৰিব লাগিব ৰেশিও লৈ ল'ব সৰি এলসিএম লৈ ল'ব এলসিএম লৈ ইহঁতৰ আপুনি ওচৰত থকা নাম্বাৰটো আপুনি ডিভিজিবল নাম্বাৰটো পাই যায় তেনেহলে আপুনি কি কৰিলে হ'ল ওচৰতে আপুনি কি মাল্টিপ্লাই কৰি দিলে হ'ল তো ফার্স্ট অফ অল চাওক ইয়াত 5 আছে ইয়াত 4 আছে কি দি মাল্টিপ্লাই কৰিব চাওক 5 আছে 4 আছে কি কৰিছো মই যেতিয়া এনেকুৱা সেম থাকে এলসিএম লৈ লও 4 আৰু 5 আছে তো কি হ'ব ইয়াৰ এলসিএম এনেও 5 দি এবাৰ গল 4 থাকিল তে কিমান হ'ল 5 * 4 = 20 ওচৰত নাম্বাৰ কি আছে 20 আছে তাৰমানে 5 ৰ লগত কি পূৰণ কৰিব 4 আৰু চাওক আপুনি ইয়াত কৰিলে এনেকে আপুনি এটা কৰিব নোৱাৰে এনেকে লিখাতকৈ আপোনালোকে যদি বাই কৰি লিখে বেছি সুবিধা হয় অলপ আগতে যোনটো কৰিছিল চাওক ইয়াত যদি আপুনি এটো লিখিছে ঠিক আছে দুইটাতে A:B = কি হয় 3:5 আপুনি কি লিখিব পাৰে A/B = 3/5 সেম বস্তু এফালে আছে B:C = 4:7 B/C = 4/7 ঠিক আছে আমি কি কৰিব লাগে b ৰ ভ্যালুটো সেম কৰিব লাগে মই কি কৈছিলো b ৰ ভ্যালু সেম কৰিবলৈ আপুনি এলসিএম লৈ লওক আৰু এলসিএমত যিমানখিনি দৰকাৰ সিমানখিনি দুইফালে মাল্টিপ্লাই কৰক আমিটো ডাইৰেক্ট এতিয়া তলত মাল্টিপ্লাই কৰিব নোৱাৰো কি আছে কৰিলে তলতো কৰিব লাগিব ওপৰতো কৰিব লাগিব তে ইয়াৰ লগত আপুনি কি পূৰণ কৰিব 4 আৰু ওপৰটো কি হ'ব 4 চাওক 4 কেনসেল কৰিলে 3/5 এ হৈছে সেম বস্তু হৈ আছে ঠিক আছে তো ইয়াত আপুনি 20 কৰিবলৈ কি 5 মাল্টিপ্লাই কৰিব লাগিব ইয়াতো 5 মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে তে কিমান হল ইয়াত কিমান হ'ব 12 কিমান হ'ব সৰি 12/20 কি হ'ব A/B = 12/20 আৰু এটো কি হ'ব B/C = 20/35 হৈ গল তা আপোনাৰ এটো বাইখিনি এতিয়া হৈ গল তাৰমানে আপুনি কি পালে A:B = কিমান হ'ব 12:20 তাৰ পাছত B:C = 20:35 তেনেহলে আপোনাৰ কি হল দুইটা B মিলি গল তেনেহলে আপুনি যেনেকে আছে তেনেকে পুট কৰি দিও হৈ যাব এতিয়া A:B:C = কি হ'ব 12:20:35 ঠিক আছে তো এইটোৱে আছে आंसर তো आंसर সব কোড আছে आंसर will be 4 ঠিক আছে তো নেক্সট এক্সারসাইজ তো লও আমি নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এইটো সো চাওক কি আছে if A = 4/5 of B and B = 5/2 of C then ABC = A:B:C = what চাওক অলপ আগতে যোনটো কৰিলো তাত কি আছে বাইলৈকে আছিল হয় ইয়াত ডাইৰেক্টলি দি দিছে চাওক অকল টাফ কৰিবলৈ কোৱেশ্চনটো দি দিছে বাকি একো নাই কি দিছে A is 4/5 of অফৰ মিনিং কি যেতিয়া আমি কি আছিল বদমাছ ৰুল কৰিছিল অফৰ মিনিং মই আপোনালোকক কৈছিলো কি আছিল মাল্টিপ্লিকেশন A means 4/5 of B
হৈ গ'ল এতিয়া চাওক a by b a equal to 4 by 5 of b তে b টো আপুনি এফালে লৈ আনক কি হৈ যাব নাম্বাৰখিনি এফালে থাকিব a ক্ৰছ মাল্টিপ্লিকেশ্যন b টো ওপৰত আছে কি হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন কি হ'ব b টো তলত আহিব a by b equal to 4 by 5 হৈ গ'ল ঠিক তেনেকে এটো কৰক এতিয়া কি আছে b equal to 5 by 2 of c তে কি হ'ব b equal to 5 by 2 into c তে কি হ'ব b by c equal to 5 by 2 হৈ গ'ল এতিয়া চাওক আমাক কি লাগে a is to b is to c এতিয়া চাওক ইয়াত কি আছে আমি ৰেশিওত লিখিলো a is to b equal to কি আছে 4 is to 5 হৈ গ'ল বাইতে আপুনি এটো এনেকে লিখিব পাৰে b is to c equal to 5 is to 2 চাওক ইয়াত a is to b কি আছে 4 is to 5 b is to c equal to 5 is to 2 b এর ভ্যালু ইয়াটো 5 আছে ইয়াটো 5 আছে তেনহলে আপুনি কি কৰিব নালাগে সিম্পলিফাই কৰিব নালাগে b এর ভ্যালুটো সেম কৰিব না সেম আছে যেতিয়া আপুনি কি কৰিব ঠিক আছে তেনহলে আপুনি ডাইৰেক্ট ভ্যালু পুট কৰক কি আছে তেনহলে কি হ'ব a is to b is to c equal to কি হ'ব সব a এর ভ্যালু কি আছে 4 আছে b এর ভ্যালু কি আছে 4 5 আছে ইয়াটো 5 আছে হৈ গ'ল তাৰ পিছত কি আছে c c এর ভ্যালু কি আছে 2 তা আপোনাৰ आंसर কি আছে অপশন কি হ'ব 4 is to 5 is to 2 তে आंसर কি হ'ব आंसर c তো নেক্সট কোৱেশ্চনটো লও আমি নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো সব কি কৈছে if 2/3 of a is 4/3 of b then a is to b is what ঠিক আছে এটো ল্যাঙ্গুৱেজটো দি দিছে একো এটা ইমান টান নহয় কি কৈছে 2/3 of a ঠিক আছে মানে কি হ'ব 2/3 মানে 2/3 কি কৈছে অফ মানে কি হয় মাল্টিপ্লিকেশনস অলপ আগতে এই মাত্ৰ আগটো কৰিছিল অফ a ঠিক আছে 2/3 of a কি কৈছে is কি আছে 4/3 of b is means what equal কি আছে 4/5 কি আছে of b হৈ গ'ল ঠিক আছে 8 লাইনটোকে আপোনাক জাস্ট ল্যাঙ্গুৱেজত দি দিছে ঠিক আছে তেনহলে কি কৈছে a is to b what তামনে a is to b মানে কি আমি a is to b কে আপুনি কি লিখিব পাৰে a is to b means what a by b হল তামনে a তলত মই b টো লৈ আনো বাকি নাম্বার এফালে লৈ যাও অ্যালফাবেট নাম্বার এফালে লৈ যাও তো a টো ইয়াতে আছে মই b টো আনিলে কি হ'ব তলত আহিব obviously আৰু সব 4/5 এটো এফালে নাম্বাৰখিনি আমি এফালে লৈ যাম 3 টো কোড আছে তলত আছে ক্ৰস মাল্টিপ্লিকেশন কোড যাব ওপৰত যাব 2 টো কোড আছে ওপৰত আছে তে ক্ৰস মাল্টিপ্লিকেশন কি হ'ব তলত আহিব হয়তো ঠিক আছে তো এখিনি আছে এতিয়া চাও কিবা সিম্পলিফাই যায় নেকি বা ক্যান্সেল আউট যায় নেকি ক্যান্সেল আউট যদি যায় হেতু आंसर যদি না যায় তো দুই দিয়া কেবাৰ যাব দুবাৰ আৰু কিবা আছে 3 আৰু 5 চাও না যায় তে কি হ'ব a by b equal to আপুনি কি পালে 6/5 means কি হ'ব a is to b equal to কি হ'ব 6 is to 5 the option কোনটো আছে option 2 b will be correct তো next exam তো next question to হৈছে আপোনাৰ এটো সব কি দিয়া আছে a is to b c is to d e is to f equal to 1 is to 2 মানে ইয়াৰ কি মিনিং টো কি বুজাইছে আপোনাক সব তা মানে এই গুটি ইহতৰ যোন ইয়াৰ যোনটো ৰেশিও equal to 1 is to 2 মানে a equal to কি আছে a c আৰু e এর ভ্যালু কিমান হয় 1 b d আৰু f এর ভ্যালু কিমান হয় 2 কোশ্চেন টো এটো দিছে যে a is to b equal c is to তামনে a is to b এর যেটো ভ্যালু c is to d এর হেতুৱে ভ্যালু আৰু d is to e is to f এর হেতুৱে ভ্যালু আৰু হেতু ভ্যালু কি হয় 1 is to 2 ঠিক আছে তেনেহলে কোশ্চেন আপোনাক ওলাব দিছে এটো ঠিক আছে তে এটো আপুনি ভ্যালু পুট কৰি দিয়ক একো নাই কি আছে 3a plus 5c plus 7c ঠিক আছে রেশিও এটো আপুনি ব্র্যাকেট দিয়ক কি আছে 3b plus 5d plus 7f হল
ঠিক আছে এতিয়া কি আছে চাওক a is to c is to e আৰু b is to d ইয়াৰ কিহতৰ কি ভ্যালু হয় সেম হয় ইহতৰ গুটেখিনি ভ্যালু কি হয় সেম হয় তে চাওক 3 এৰ ভ্যালু কি হয় এৰ এগেইনষ্টত কি আছে c c আৰু e এই গুটেই তিনটাৰ ভ্যালু কি হয় 1 হয় ঠিক আছে 3 into 1 হ'ব তাৰ পাছত কি আছে 5 c c এর ভ্যালু কি হয় 1 এ হয় প্লাস f সরি c নাই c দুইটা হৈ গল নেকি এক মিনিট ৰবচোন কোৱেশ্চনটো এটো ই হয় ই এটো কোৱেশ্চনটো ই হয় ঠিক আছে 7e তো চাও ই কি আছে ইয়াত আছে তো 7 কি হ'ব ইৰ ভ্যালু কি হয় 1 এ হয় ঠিক আছে তো ইছটো দিয়ক তাৰ পাছত কি আছে 3 ইনটু b এর ভ্যালু কি হয় b d f এর ভ্যালু কি হয় 2 এ হয় 2 প্লাস 5 ইনটু d d এর ভ্যালু কি হয় 2 এ হয় তাহলে 7 ইনটু f f এর ভ্যালু কি হয় 2 হয় জাস্ট এটা সিম্পলিফাই কৰক তে এটো आंसर হ'ব কি হ'ব 3 প্লাস 5 প্লাস 7 হৈ গল 1 1 এ আছে is to কিমান হ'ব ইয়াত 6 হ'ব ইয়াত 10 হ'ব আৰু ইয়াত কিমান হ'ব 14 হ'ব ঠিক আছে তো এতিয়া চাও কিমান আছে 7 পাছে 12 12 3 15 15 is to কি আছে এটো হল 14 প্লাস 6 কিমান হ'ব 20 20 প্লাস 10 30 এতিয়া চাও এটা কিবা ক্যান্সেল যায় নে আৰামত গৈ আছে যদি সিম্পলিফাই আপুনি এটো লাইনটো দিগদাৰ হলে আপুনি এনেকে লিখি লব পাৰে হৈ গল 15 দি কেবাৰ গৈ আছে দুবাৰ আৰু দুই ওপৰত কি আছে ওপৰত 1 এটাটো থাকিবই কি হ'ব 15 দি ইয়াক এবাৰ 15 দি ইয়াক দুবাৰ তেনেহলে কি হ'ব 1/2 1/2 ইয়াৰ ৰেশিও কি লিখিম 1:2 তো आंसर কোনটো হ'ব आंसर will be d তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে এটো সব কি কৈছে if 15% of a is কি আছে 20% of b 15% of a equal to কি কৈছে 20% of e b then a is to b is কোনটো হ'ব অপচনটো সব ইজি আছে তো টানটো নাই কি আছে 15% of মানে কি হয় multiplication of a multiplication equal 20% of or meaning কি হয় into b ঠিক আছে এটা যেহেতু কি আছে ইয়াত পার্সেন্ট দিয়া আছে পার্সেন্টৰ মিনিং কি ডিভাইডেড বাই 100 হৈ গল into a তাৰ পাছত সব 20 ডিভাইডেড বাই কি হ'ব a হ'ব সরি b হ'ব হৈ গল চাও এতিয়া a is to b আপুনি আনিব পাৰে একো প্ৰবলেম নাই কিন্তু কি আছে এটো চাও আপুনি ইয়াত যদি সৰু কৰি লব পাৰে পাছত আপোনাৰ সুবিধা চাও ইয়াত 100 আছে ইয়াতো 100 আছে কি হ'ব এই দুটা ক্যান্সেল যাব ঠিক আছে আপোনাক a is to b লাগে মানে আপুনি কি কৰিব a is to b মিনিং টু কি আছে a by b হয় না তাৰমানে a ওপৰত b তলত লৈ আনক a টো ওপৰত আছে আপুনি b টো তলত আনিলে হৈ গল আৰু এটা লাইনে লিখি দিও ৰব তে কি আছে ইয়াত কি হ'ব থাকিব 15a = 20b হল তে এইটো ওপৰত আছে b টো এফালে আনিলে কি হ'ব তলত হ'ব আৰু আপোনাৰ 20 টো ওপৰত আছে নাম্বাৰটো এফালে লৈ যাম আমি alphabet এক সাইড নাম্বাৰ এক সাইড এটা সব ক্যান্সেল আউট যাব কি যাব পাছে দিয়াক 4 বাৰ পাছে দিয়াক 3 বাৰ তাৰমানে আপুনি কি পালে a by b = 4/3 means a is to b equal to কি হ'ব 4:3 ঠিক আছে তে অপচন কোনটো হ'ব 4:3 ফার্স্ট অপচনটো আপোনাৰ आंसर তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো যে thrice of a plus 5 of b equal to thrice of a minus 5b equal to 5 then a is to b equal to 1 এটা আপোনালোকৰ b এডৰ কিতাবতো আছে কোৱেশ্চনটো ঠিক আছে তে কৰো কেনেকৈ কৰিম আমি চাও thrice of a plus 5 of b equal to কি আছে thrice of a minus 5 of b equal to 5 হৈ গল কি কৰিম ইয়াত আপোনাৰ ক্রস মাল্টিপ্লিকেশন কৰা বাদে আপোনাৰ হাতত একো নাই তো একো নাই মানে কি আছে ইয়াত 1 এটা আছে 1 দি ইয়াক পূৰণ হ'ব আৰু এটো কি হ'ব 5 হ'ব যেহেতু এটো ওপৰত আছে ক্রস মাল্টিপ্লিকেশন কি হয় সদায় ক্রস কৰিয়ে হয়
হয় নাই যদি ওপৰটো আছে তলৰটোৰ লগত হ'ব তলৰটো থাকিলে ওপৰটোৰ লগত কানেক্ট হ'ব তে এইটো ওপৰত আছে তে কি হ'ব তলৰটোৰ লগত পূৰণ হ'ব আৰু এইটো 1 টো কি আছে তলত আছে একো নাই মানে 1 আছে 1 টো কি হ'ব ওপৰটোৰ লগত কানেক্ট 1 দি কৰি যদি মই কৰোঁ থ্ৰাইছ অফ এ 5 অফ বি সেম হ'ব তে আপোনাৰ এইটো কি হ'ব এফালে যাব 5d থ্ৰাইছ অফ এ মাইনাছ 5 অফ বি হৈ গ'ল এইটো ইয়াৰ লগত পূৰণ হ'ল তাৰপিছত এইটো ইয়াৰ লগত পূৰণ হ'ল এতিয়া চাওক কি হ'ব এটোটো সেম থাকিব থ্ৰাইছ অফ এ 5 অফ বি ইকুৱেল কি হ'ব 15a 5 3 গুণ 15 15a আৰু এফালে কিমান হ'ব 25b হৈ গ'ল ঠিক আছে এতিয়া a আৰু b আছে আপুনি a টো এটা সাইডে দিয়ক b টো এটা সাইডে নিয়ক ইয়াত 15a আছে a খিনি আপুনি এফালে লৈ যাওক আৰু b টো এফালে লৈ আনক এতিয়া চাওক এই b টো এফালে লৈ আনিলে কি হ'ব মাইনাস আছে ইকুৱেল চিহ্ন এফালে আনিলে কি হ'ব প্লাস হ'ব 25b ঠিক আছে তাৰ পাছত আপুনি কি কৰে এটো b টো ইয়াতে আছে 5 of b টো আপুনি ইয়াতে থাক a টো আপুনি এফালে লৈ যাওক কি হৈ গ'ল 15 of a এফালে নিলে কি হ'ব মাইনাস হৈ যাব থ্ৰাইছ অফ a ঠিক আছে তো এতিয়া আপুনি প্লাস কৰক ভ্যালু ওলাই গ'ল 25 plus 5 কি হ'ব 30b হৈ গ'ল তাৰপিছত ওকে তাৰপিছত 15 আৰু 15a minus 3 15টা a ৰ পৰা 3টা গলে কেটা থাকিব 12 of a হৈ গ'ল ঠিক আছে তো এতিয়া আপোনাক কি লাগে a is to b মানে a by b হয় নহয় ইয়াৰ মিনিং টো এইটোৱে আছে a ইয়াত আছে b টো এফালে লৈ যাওক a 12 টো এফালে লৈ আনক হৈ গ'ল এলফাবেট নাম্বাৰ 30 আছে তলত এফালে 12 এফালে আনি দিলে এফালে a আছে এফালে b আনি দিলে হৈ গ'ল তেতিয়া সব ক্যান্সেলত যাও নেকি অলপ যাব 3 দিয়াক 10 বাৰ 3 দিয়াক 4 বাৰ 2 দিয়াক 5 বাৰ যাব 2 দিয়াক 2 বাৰ হ'ব কি পালে লাষ্টত আপুনি কি পালে 5/2 ইকুৱেল টু কি আছে a by b তাৰ মানে a is to b ইকুৱেল টু কি হয় 5 is to 2 সব অপশন কোনটো আছে অপশন a ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এইটো চাওক 20% of p plus q equal 50% of p minus q অলপ আগতে আমি পার্সেন্টেজৰ কৰিছিলো কিন্তু ইয়াত কি আছে ইয়াত দুটা অ্যালফাবেট আছে আগৰটোত এটা আছে ঠিক আছে তো ইমানটা টানটো নহয় চাওক 20% অফৰ মানে মই কৈছিলো আপোনালোকক মাল্টিপ্লিকেশন p plus q equal to কি আছে 50% তাৰপিছত অফৰ মানে মাল্টিপ্লিকেশন p minus q হৈ গ'ল 20% মানে কি হ'ব 100 p plus q তাৰ পাছত আছে 50/100 into p minus q এটা সব এফালে কি আছে 100 আছে এফালে 100 আছে তে এটো আৰু এটো কি হ'ব ক্যান্সেল যাব তাৰ পাছত কি হ'ব এফালে 0 আছে এটো 0 আছে ক্যান্সেল গল তা থাকিল কি 2p plus q equal to 5p minus q এটা আপুনি মাল্টিপ্লাই কৰক 2p plus 2 into q 2q তাৰপিছত আছে 5p minus 5q ঠিক আছে এটো মাইনাস আছে q টো আপুনি এফালে লৈ আনক আৰু p টো এফালে লৈ যাওক ঠিক আছে তে q টো এফালে নিলে কি হ'ব 5 of q প্লাস হ'ব মাইনাস আছে এফালে প্লাস হ'ব প্লাস 2 of q জাগাতে ৰাখক আৰু এটো এফালে লৈ যাওক 5 of p minus কি হ'ব 2 of p এটা কিমান হ'ব ইয়াত কিমান হ'ব আপোনাৰ 7 of q ঠিক আছে 7 of q আৰু এফালে কিমান হ'ব 3 of p হৈ গ'ল আপোনাক কি লাগে p is to q means p by q ইয়াৰ মিনিং এটো হয় তে p তলত আপুনি q পুট কৰক আৰু নাম্বাৰ তলত নাম্বাৰ p এফালে আছে এফালে নাম্বাৰটো আহিলে কি হ'ব 7/3 আৰু এফালে p আছে q টো এফালে তলত আহি যাব এটো নাম্বাৰ এফালে আহি যাব তে আপুনি কি পালে p is to q equal to 7:3 তে অপশন a তে নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো সব a plus b is to a minus b is to equal to 5:3 then find that a square plus
5 স্কোয়ার a স্কোয়ার 1 মিনিট ৰ'ব a স্কোয়ার প্লাস 5 স্কোয়ার ঠিকে আছে তাৰপিছত a স্কোয়ার মাইনাস b স্কোয়ার এটোই আছে ঠিক আছে তো চাওক কেনেকৈ কৰিম জাস্ট ক্ৰছ মাল্টিপ্লিকেশ্যনই কৰিব লাগিব a plus b is to a minus b is to 5 is to 3 এটোক আমি কেনেকৈ লিখিব পাৰো a plus b by a minus b আৰু ইয়াত আপোনাৰ কি হ'ব 5 by 3 ঠিক আছে এটা কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 3d কোড ইয়াক পূৰণ হ'ব তাৰ মানে 3a plus b আৰু 5d কি ইয়াক পূৰণ হ'ব 5a minus b ঠিক আছে তো এতিয়া চাওক 3 into a thrice a plus 3 into b thrice b 5 into a 5a minus 5 into b 5b এতিয়া a আৰু a এক সাইডে লৈ যাব b এক সাইডে লৈ যাব 5b এফালে লৈ আনো মাইনাস আছে এফালে আনিলে কি হ'ব প্লাস হ'ব আৰু এফালে কি আছে thrice of b আৰু এটো এফালে লৈ যাওক 5 of a এফালে দিলে মাইনাস thrice of a হৈ গল তো এতিয়া আপুনি কি পাব 5 3 8 8 of b equal to কিমান হ'ব twice of a হৈ গল a by b লাগে তাৰ মানে আপুনি ইয়াত a এর ভ্যালু আৰু b এর ভ্যালু পুট কৰিব পাৰিলে হৈ গল তো সেই কাৰণে আমাক কি লাগিব a is to b বা a by b ঠিক আছে 5 পৰা 3 গলে 2 তো ইয়াত আপুনি a এক সাইডে লৈ যাওক 8 এফালে আছে 2 এফালে আহি গল a ইয়াত আছে তাৰপিছত কি আহিব তলত b আহি যাব 2 টো এফালে আহি যাব এতিয়া সব ক্যান্সেল যাব না যাব 2 দিয়া কেবাৰ যাব 4 বাৰ তাৰ মানে a is to b আপুনি কিমান পালে 4 is to 4 by 1 তাৰ মানে a is to b equal to কিমান হয় 4 is to 1 তো এতিয়া আপুনি এটো ভ্যালু পুট কৰি দিয়ক তাত আমাক কি ওলাব দিছে a স্কয়ার প্লাস 5 স্কয়ার তাৰপিছত is to a স্কয়ার মাইনাস b স্কয়ার হল a স্কয়ার প্লাস 5 স্কয়ার আপুনি এনেকৈ লিখিব পাৰে বাই a স্কয়ার মাইনাস b স্কয়ার হৈ গল এর ভ্যালু কিমান 4 তাৰ মানে 4 স্কয়ার হৈ গল প্লাস 5 স্কয়ার হৈ গল তাৰ পাছত কি আছে a এর ভ্যালু কিমান 4 স্কয়ার তাৰপিছত মাইনাস b এর ভ্যালু কিমান 1 স্কয়ার তেনে হলে এতিয়া প্লাস কৰক 4 স্কয়ার মানে 16 আৰু 5 স্কয়ার বুলি গলে 25 4 স্কয়ার কলে কিমান হয় 16 তাৰ মানে 4 দুটা পূৰণ হৈ আছে -1 তো এতিয়া সব কিমান হয় প্লাস কৰক 6 পাছে 11 6 পাছে 11 2 1 3 1 4 41 বাই কিমান হৈ গল 15 হৈ গল ইয়াত অপচনত আছে এটো কোৱেশ্চনটো ঠিকে আছে নে আপোনালোকৰ a স্কয়ার মাইনাস b স্কয়ার তো কিবা ক্যান্সেল কৰিব পাৰি নে b স্কয়ার a স্কয়ার হৈ গল আপোনাৰ 4 স্কয়ার 16 b স্কয়ার মানে 1 4 স্কয়ার মানে 1 তো এতিয়া আপোনাৰ হল এর ভ্যালু ইমান 2 দিয়ক 4 বাৰ গল না এনসারটো কি হৈছে 41:15 3 দি না যায় 2 দি না যায় নাই ইয়াত 3 দি যাব ইয়াত 3 দি যায় কিন্তু ইয়াত 3 দি না যায় 41 প্ৰাইম তে আপোনাৰ এনসার হ'ব এটো এনসার কিবা এটা ভুল হৈছে কিতাপত ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ